হাউলিত মাতৃয়ে নিজৰ 4 মহীয়া শিশু কন্যা হত্যাৰ অভিযোগ পিতৃ ডাক্তৰ সাকিদুল ইছলামৰ নামনি অসমৰ বৰপেটা জিলাৰ হাউলিৰ পৌৰ এলেকাৰ আজাদ হাইস্কুলৰ পশ্চিম দিশত এগৰাকী মাতৃয়ে নিজৰ 4 মহীয়া শিশু কন্যাক হত্যা কৰা কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে ডাক্তৰ শাহিদুল ইছলামৰ পত্নী মৰ্জিনা আহমেদে নিজৰ গৰ্ভজাত 4 মহীয়া আৰিনা নিছা ইছলাম নামৰ কন্যা সন্তানক বৃহস্পতিবাৰে দিনৰ 12 মান বজাত হত্যা কৰি বিছনাতে লৈ শুই আছিল। এনেতে ডাক্তৰ ইছলামৰ ডাঙৰ ছোৱালী অন্তৰা সাকিৰা ইছলামে স্কুলৰ পৰা ঘৰত অহাৰ পিছত পৰিৱেশ প্ৰত্যক্ষ কৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত লগে লগে স্থানীয় লোকে উপস্থিত হোৱাত ঘটনাটো পোহৰলৈ আহে। লগে লগে ডাক্তৰ শাহিদুল ইছলামে কৰ্মস্থলীৰ পৰা আহি পত্নীৰ বিৰুদ্ধে হাউলি আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পিছত সন্ধিয়া 8:30 মান বজাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰাৰ লগতে আসামী মৰ্জিনা বেগমক কৰায়ত্ব কৰি থানালৈ লৈ যায়। উল্লেখ যে ইয়াৰ পূৰ্বেও মহিলাগৰাকীয়ে আন এগৰাকী দুমহীয়া কন্যা শিশুক হত্যা কৰিছিল বুলি ডাক্তৰ ইছলামে জানিবলৈ দিয়ে। ঘটনাটোৰ সঠিকভাৱে তদন্ত কৰি আসামীগৰাকীৰ বিৰুদ্ধে কঠোৰ শাস্তি ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে প্ৰশাসনক আহ্বান জনাইছে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট পি সংবাদ। মোৰ স্ত্ৰীৰ নাম মৰ্জিনা আহমেদ আৰু মোৰ প্ৰায় 4 মহীয়া <4 মান্থৰ এটা কন্যা সন্তানক ঘৰত থৈ প্ৰায় 10:30 মান বজাত মই ব্যক্তিগত কামত বাহিৰলৈ ওলাই যাওঁ। তাৰপৰা বৰপেটা ৰোড আমতলাত গৈ অকণমান টাইম হেৰি কৰি তাৰপৰা মই বঙাইগাঁৱৰ পিনে যাওঁ। ৰাখালডুবিত প্ৰায় মই চাহ খাই থকা অৱস্থাত প্ৰায় 3টা মান বজাত মোৰ পৰিবাৰৰ মোবাইললৈ মই ফোন কৰোঁ ঘৰৰ খা খবৰ ল'বলৈ। 3বাৰ ফোন কৰাৰ পিছত তাই ৰিচিভ কৰা নাই। 4th টাইম মই ফোন কৰিলোঁ। মোৰ ডাঙৰ ছোৱালীজনী অন্তৰা সাকিৰা ইছলাম, তাইৰ বয়স প্ৰায় 12 বছৰমান হৈছে। তাই ফোনযোগে মোক ফোনটো ৰিচিভ কৰি মোক জনায়, দেউতা ভণ্টিটো অজ্ঞাত অৱস্থাত আছে, তাই হাত ভৰি লৰোৱা নাই, তাই কোনো ধৰণৰ মাতবোল নাই। গতিকে সেই কথাটো শুনি তৎক্ষণাত মই মৰ্মাহত হৈ পৰোঁ আৰু উক্ত ঘটনা সন্দৰ্ভত মোৰ ওচৰ চুবুৰীয়া 2এজনক জনাওঁ, মোৰ আত্মীয় স্বজনক জনাওঁ যে ঘৰ তালৈ যাব লাগে, কি হৈছে কি নহৈছে, মই এটা অফিচিয়েল কামত আহিছোঁ, তোমালোকে গৈ খবৰটো লোৱা। তাৰপিছত মই প্ৰায় 6:30 মান বজাত ঘৰত আহি চাওঁ ওচৰ চুবুৰীয়া আহিছে আৰু শিশুটো ইতিমধ্যে মৃত হৈছে বুলি মই ঘোষণা কৰোঁ। আৰু এই ঘটনাটোৰ ক্ষেত্ৰত মোৰ পৰিবাৰৰ ওপৰত মোৰ 100% সন্দেহ উপজিছে আৰু সেই কাৰণে মই আজি হাউলি পুলিচ ষ্টেচনত আহি OC সাহেবক বিষয়টো সন্দৰ্ভত মৌখিকভাৱে অৱগত কৰোঁ। আৰু বিষয়টো যে পৰিকল্পিতভাৱে হয়তো মোৰ পৰিবাৰে এই কন্যা সন্তান হোৱাৰ কাৰণে তাইক হত্যাকাণ্ড সংঘটিত কৰিছে আৰু ইয়াৰ আগতেও প্ৰায় দুমহীয়া কন্যা সন্তান এটি তাই মাক বাপেকৰ কাষ্টডিত থকা অৱস্থাত হত্যা কৰিছিলে। কিন্তু সেই ঘটনাটো আমি সিমান গভীৰভাৱে নলৈ চবৰে অনুৰোধ মৰ্মে আমি বস্তুটো তাতেই শান্ত কৰি আমি এইটো আৰু হাইলাইট কৰা নাই। বেমাৰ আছিল নেকি? নাই, এই বাচ্চাটো কোনো সম্পূৰ্ণ হেল্থি বেবী আছিলে আৰু মাকৰ হেল্থ ষ্টেটাছটো ঠিকে আছিলে। ৰাতিপুৱা মোৰ লগত চাহ পানী খাইছে, তাই নিজে চব্জি বনাইছে, নিজে মোৰ লগত ভাত খাইছে, নিজে গা পাও দিছে, অতি সম্পূৰ্ণ সুস্থ অৱস্থাত মই দেখিছোঁ। বাচ্চাটো সম্পূৰ্ণ হেল্থি বেবী থৈ গৈছোঁ। বাচ্চাটোৰ জন্মৰ ৱাইফে কিবা অশান্তি সৃষ্টি কৰিছিল নেকি ঘৰত আগে পিছে? নাই, তেনেকুৱা নহয়। এনে আমাৰ ফেমিলি মানে নৰ্মেলি মিলাপ্ৰীতি ভালেই, কোনো ধৰণৰ অন্তকণ্ডল নাই। মাকেও এজ ইট ইজ বাচ্চাক মৰম চেনেহ যেনেকৈ কৰিব লাগে কৰে, মোৰ দায়িত্বও মই পালন কৰোঁ। কিন্তু আগতে এনেকুৱা ধৰণৰ এটা ইনচিডেণ্ট হৈছে আৰু ছেকেণ্ড টাইম এই একে ধৰণৰ ইনচিডেণ্ট, সেইকাৰণে মাকৰ ওপৰত মোৰ সন্দেহ জন্মিছে। গতিকে সেই ক্ষেত্ৰত তদন্তকাৰী বিষয়াই ভালকৈ তদন্ত কৰিলে হয়তো তেনেকুৱা সন্দেহ কৰিছোঁ। হয়তো মাকে সম্পূৰ্ণৰূপে অন্তৰৰ পৰা ভাল পোৱা নাই। মাকৰ অলপ ডিছছেটিছফেকশ্যন আছে, কিন্তু মোৰ ফালৰ পৰা একো ডিছছেটিছফেকশ্যন নাই। যদি কিবা মাকে অন্যায় কৰিছে এইটো জাষ্টিচ মই পাব লাগে। মোৰ সন্তানে নিষ্পাপ সন্তানে পাব লাগে। ধন্যবাদ আপোনাক। তাৰপিছত
মই আৰু মোৰ পাৰ্টনাৰ নবীব আমি দুটাই মানে তাতে থিয় দি আছোঁ ঘৰৰ সন্মুখত মানে তাৰ নানা হয় যিটো মৰছে সৰু ছোৱালী তাৰ নানা হয় সি বাহিৰত আছে বাহিৰত যোৱাৰ পিছত মানে সেইটো ঘৰত গৈছে তাৰমানে ঘৰৰ লগত ঘৰ সেইকাৰণে তাতে সুধবা গৈছে যে মানুহজন আছে না নাই সেইকাৰণে সুধবা গৈছে তাৰপিছত সেইটো ঘৰত মানুহ পোৱা নাই পিছত মই আৰু চাই পিনে ক'লোঁ যে সেইটো তাৰ নানাৰ নিচিনাই দেখা যায় আছে মানে আন্তাৰা যিটো তাৰ ভনী যিটো মৰছে তাৰ ভনী ইয়াৰ নিচিনা দেখাৰ কাৰণে মই সুধিছোঁ যে আপুনি কি তাৰ হয় নেকি মানে নানা হয় নেকি সি ক'লাক যে মই তাৰ নানা হওঁ পৰে পিছত মানে এনেই কথা বতৰা পাতোঁ তাৰপিছত এই তাৰ নানাটো ক'লাক যে আমাৰ এই আন্তাৰা যিটো সৰু ভনী আছিল সেইটো এক্সপায়াৰ হৈছে এনেকেই গৈছে এক্সপায়াৰ বুলি কৈছে যে এক্সপায়াৰ হৈছে তো পিছত আমি আৰু দুইজনে মানে আৰু শুনাকলৈকে আমি দৌৰি আহিছোঁ দৌৰি ভিতৰত সোমাইছোঁ দৌৰি সোমাৰ পিছত তাৰ যিটো আন্তাৰাই সেইটো খেৰকি বন্ধ কৰি দিলাক আমাক চাই তাৰপিছত তাৰ আগত মানে আমাৰ গাঁৱৰ মানুহ জানাই নাই যে এইটো ঘৰত মৃত মানুহ আছে বা কি আছে এইটো জানা নাই কিন্তু আমি জানা মতে ভিতৰত আহি শুনিলোঁ শুনাৰ পিছত আমি তাতে ক'লাক যে 12টাত বোলে মৰছে এখন ক'লাক যে 12টাত মৰছে তাৰ মামা আছে আন্তাৰাই বোলে স্কুলৰ পৰা আহি কল কৰিছে তাৰপিছত আমি দুটাই যাই মানে ভিতৰত সোমাইছোঁ সোমাৰ পিছত বেলেগ ঠাইত মানে চাইছোঁ তাৰ মাকে সিফালে আছিল আৰু ছোৱালীটো ইয়াত আছে যিগৰাকী মৃত্যু হৈছে কিমান বয়স মানে 4 মাহ মান হ'ব আৰু পিছত আমি দুটাই মানে বাহিৰত ওলাই গৈছোঁ ওলাই পিছত যোৱাৰ পিছত মানে আমাৰ গাঁৱৰ যিবিলাক আপী মানুহ আছে এইকেইটা ক'লোঁ যে আহোনক শুনিলেহে মানে আহিব 12টাত মৰছে 6টাকলৈকে এতিয়া 5টাকলৈকে খবৰে নাই মানুহৰ খবৰে নাই দিনত 12টাত মাৰছে বোলে এখন মাৰছে না মৰছে এইটো মানে আমি একজেক্টলি ক'ব নোৱাৰোঁ কাৰণ আমি তাতেতো ভিতৰত নাই না আমি আছিলোঁ বাহিৰত ইয়াৰ আগত চেম ঘটনা আৰু ইয়াৰ আগত মানে চেম ঘটনা 1 মাহৰ ছোৱালী আছিল সেইটো 1 মাহৰ ছোৱালী আছিল 1 মাহ 1.5 মাহ মানে আছিল সেইটো এনেকৈ বোলে মৰছে ৰাইজক সোমাব এনেকুৱা চেম কেছ সেইটো হৈছিলে আপোনাৰ এই কলকাছিত আৰু নানীৰ ঘৰত সোমাব কিয় ভিতৰত দিয়া নাই ৰাইজক পিছত বোলে তাৰ ভনী বোলে ভিতৰত সোমাইছিল পিছত বোলে দৰ্জাখন বোলে অলপ মেলি দি বুলি কৈছে যে তই 12টাত আহিব লাগে দুপৰীয়াত আহিব লাগে ঘৰত এনেকৈ বুলি কৈছে এইটো ঘৰৰে সেইটো ঘৰৰ ভাটিবেলাত আহিবি তেনেহ'লে 12টাৰ পিছত তেনে এইটো কাণ্ড হৈছে আমি মানে এইখিনি জানো এইটো তদন্ত হোৱাটো বিচাৰে আপোনালোকে এইটো তদন্ত আমি নিশ্চয় বিচাৰিম কিয় বিচাৰিম না মানে আমাৰ ইয়াত গাঁৱত বহুত মানুহ আছে সৰু মানে ঘৰত যিবিলাক বৌ আছে এইবিলাকৰতো আছে না যে এইটো এটা বেয়া কাম যদি অৰিজিনেল যদি মাৰি থাকে এইটোতো আমি নিশ্চিত মাৰছে কাৰণ 12টাত মৰছে এতিয়ালৈকে আমি খবৰ পালোঁ 5টাত কিয় আমিতো গাঁৱৰ মানুহ না ঘৰৰ লগত ঘৰ গোটেইকেইটা ঘৰৰ লগত ঘৰ ইয়াততো আৰু দূৰত ঘৰ নাই এইটো ঘৰৰ সিটো ঘৰ এনেকৈ ঘৰ এই আহোন খবৰে দিয়া নাই তেনেহ'লে আমি কি বুলি ভাবিম বুলি মাৰছে 4 মাহ আৰু ইয়াৰ আগতে চেম ঘটনাই আৰু এটা কি হৈছে আপোনালোকে কেনেকে সন্দেহ কৰে যে এইটো কেনেকে হ'ল কি হ'ল এইটোতো মই গম নাপাওঁ মানে হৈছিল যে কেনেকে হ'ল সি একো আমাৰ সন্দেহ মানে কেনেকুৱা কোৱা নাই ইয়াৰ আগতে এনেকৈ ডক্টৰ হয় ডক্টৰ আহি বলে সন্দেহ কৰিছে যে সি মাৰছে কয় যে ইয়াৰ আগতে এটা ঘটনা কৰিছে এনেকুৱা কাম কৰিছা ইটো সেম এনেকুৱাই কাম কৰিলি এই এক দৃষ্টিৰ কি মানে ছোৱালী 4 মাহ তেওঁ বোলে ঢুকাইছে তেতিয়া আমি আহিলোঁ আহি পেলাই বহুত মানুহ ইয়াতে বহুত মানে গোট খাই আছে আমি তেতিয়া সুধিলোঁ যে তেখেতৰ ঘৰৰ যিটো গাৰ্জেন ডক্টৰ হয় সেই ডক্টৰত মানে গম পাইছে না নাই হয় গম পাইছে সি বঙাইগাঁও বোলে আছে আহি আছে তেতিয়া ডক্টৰ আহিলে অহাৰ পিছত ডক্টৰে চাই তেখেতৰ ঘৈণীয়েকক ক'লে যে তই আগতেও এনেকুৱা কাম কৰিছা এতিয়াও চেম আজিও তেনেকুৱাই কাম কৰিলি আজিও ডক্টৰ নিজে কৈছে ডক্টৰে আমিও গম আগতেও পাইছোঁ যে চেম ঘটনা আগতেও হৈছে এইটো আমি মানে কি এতিয়া আমি উচিত তদন্ত বিচাৰোঁ যে এইটো যাতে আৰু ভৱিষ্যত তেনেকুৱা নহয় মাৰি পেলাইছে মানে কি তেওঁৰ হাজবেণ্ড নিজে ডক্টৰ নিজেই কৈছে যে আগতে ঘটনা তই কৰিছা চেম ঘটনা কৰিছা এতিয়াও চেম ঘটনাই কৰিলি এতিয়া আমি আমাৰতো সন্দেহ লাগে মাইকে কৈ আছে ঠিক আছে